AXIA IAS একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ এডিটোৰিয়েল এনালাইচিছ 15 আগষ্টৰ। এডিটোৰিয়েল এনালাইচিছবোৰে আমাক চিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে। আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইচিছে লৈ আহোঁ। আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে ক্লাছৰুমত জইন কৰিব, কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSCৰ ফাউণ্ডেশ্যনেল বেটছৰ এডমিশ্যন অপেন হৈ আছে, য'ত আপোনালোকে পাব ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ প্ৰিপেৰেশ্যন, এক্সপাৰ্ট ফেকাল্টি গাইডেন্স, সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হয়, 24/7 লাইব্ৰেৰী ফেচিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয়। গতিকে পলম নকৰি যোগাযোগ কৰিব আমাৰ স্ক্ৰীণত ডিছপ্লে কৰা ফোন নম্বৰটোত। আজি আমাৰ প্ৰথম আৰ্টিকলটো হৈছে ফ্ৰম গ্ৰেট এনজাইটি টু বিকশিত ভাৰত। এই আৰ্টিকলটোত বিশেষকৈ অথৰ কেইগৰাকীয়ে ষ্টাডি কৰিছে ইণ্ডিয়াৰ বাজেট স্পীচৰ ওপৰত। ইণ্ডিপেণ্ডেঞ্চৰ পৰা এতিয়ালৈকে যিমান স্পীচ আছে তাৰ ওপৰত ইয়াতে ডিছকাছ কৰিছে আৰু আৰ্গিউ কৰিছে যে ইণ্ডিয়ান যি ইকনমিক পলিচি আছে, ইণ্ডিয়ান ইকনমিক পলিচি গ্ৰেজুৱেলি চেঞ্জ হোৱা দেখা পোৱা গৈছে। এনজাইটি আৰু ক্ৰাইচিছ মেনেজমেণ্টৰ পৰা কনফিডেন্স এণ্ড লং টাৰ্ম এম্বিশ্যনলৈ অথৰ কেইগৰাকীয়ে এক্সামাইন কৰিছে লেংগুৱেজ যি ফাইনেন্স মিনিষ্টাৰসকলে ইউজ কৰিছিল আফটাৰ ইণ্ডিপেণ্ডেঞ্চ বা তাৰ পিছৰ পৰা এতিয়ালৈকে, লগতে মডাৰ্ণ যি বাজেট হয় তাত বিশেষকৈ কি ধৰণৰ ৱৰ্ডবিলাক ইউজ কৰা হৈছে তাৰ ওপৰত লিখিছে, যেনেকৈ গ্ৰোথ, ইনভেষ্টমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ, টেকন'লজি আৰু বিকশিত ভাৰত এটচেট্ৰা ৱৰ্ড ইউজ কৰা দেখা যায়। এতিয়া আগৰ বাজেটবিলাক প্ৰথমতে অথৰগৰাকীয়ে কৈছে যে ইণ্ডিপেণ্ডেঞ্চৰ বা সেই আৰ্লি ডিকেডছ যিটো আছিল স্বাধীনতা পোৱাৰ, ইণ্ডিয়াই তেতিয়া ফেচ কৰিছিল যিহেতু ছিৰিয়াছ ইকনমিক প্ৰব্লেম, যেনেকৈ ফুড শ্বৰ্টেজ আছিল, পাৱাৰ্টি আছিল, ল' ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন আছিল, ফৰেন এক্সচেঞ্জৰ শ্বৰ্টেজেছ আছিল, ডিপেণ্ড হৈছিল বিশেষকৈ কিহৰ ওপৰত, লিমিটেড ছেভিং আৰু ইনভেষ্টমেণ্ট আছিল, ইনফ্ৰাষ্ট্ৰাকচাৰ উইক আছিল, ইম্পৰ্টছৰ ওপৰত ডিপেণ্ড হৈ আছিল। গতিকে বাজেটৰ যি স্পীচ আছিল লাৰ্জলি তাত কনচাৰ্ণ কিহৰ ওপৰত আছিল, কেনেকুৱা ধৰণৰ আমি দেখিবলৈ পোৱা গৈছিল, ছাৰ্ভাইভেল, যেনেকৈ প্লানিং, কণ্ট্ৰল, ৰিডিষ্ট্ৰিবিউশ্যন এটচেট্ৰা। গভৰ্ণমেণ্টেও বেছিকৈ ফ'কাছ কৰিছিল এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকত, য'ত তেওঁলোকে যেনেকৈ ইনাফ ফুড কেনেকৈ প্ৰডিউচ কৰিম, প্ৰাইচ কেনেকৈ কণ্ট্ৰল কৰিম, স্কেয়াৰ্ছ ৰিচ'ৰ্চ কেনেকৈ মেনেজ কৰিম, এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক তেওঁলোকে বিশেষকৈ ওপৰত ফ'কাছ কৰিছিল। আৰু এই ৱৰ্ডবিলাকে বাজেটখনত ৰিফ্লেক্ট কৰা দেখা গৈছিল সেই সময়ত ইকনমিক আনচাৰ্টেইনিটি আৰু লগতে কশ্যন। তাৰপিছতে 1991ত ৰিফৰ্ম হ'ল, মেজৰটো যিহেতু টাৰ্ণিং পইণ্ট হয়, ইম্পৰ্টেণ্ট মুভমেণ্ট হয়। ইণ্ডিয়াই ফেচ কৰিছিলে ছেভিয়াৰ ইকনমিক ক্ৰাইচিছ, মেজৰ ইকনমিক ৰিফৰ্ম তাৰপিছতে হোৱা দেখা গ'ল। এতিয়া 1991ৰ পাছত বাজেট স্পীচত ইনক্ৰিজিংলি কেনেকুৱা ধৰণৰ ৱৰ্ডছবিলাক কানেক্ট হ'বলৈ ধৰিলে, ইকনমিক ৰিফৰ্ম, লিবাৰেলাইজেশ্যন, কম্পিটিশ্যন, ইনভেষ্টমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ এটচেট্ৰা, প্ৰাইভেট ছেক্টৰ পাৰ্টিচিপেশ্যন। গতিকে লেংগুৱেজবোৰ বিশেষকৈ কেনেকুৱা ধৰণৰ হ'ব ধৰিলে, ৰিফৰ্ম অৰিয়েণ্টেড আৰু কনফিডেন্স হ'ব ধৰিলে, বিশেষকৈ ৰিফৰ্ম অৰিয়েণ্টেড লেংগুৱেজ হ'ব ধৰিলে। 2000 চনত এটা ষ্ট্ৰং কনফিডেন্স দেখা গ'ল বাজেটত বুলি কৈছে। 2000 চনৰ পাছৰ পৰা বিশেষকৈ ইণ্ডিয়া যিহেতু সেই সময়ত ৰিলেটিভলি ষ্ট্ৰং ইকনমিক গ্ৰ'থ কৰিছিল, ইকনমি এক্সপাণ্ড হোৱাৰ লগে লগে বাজেট স্পীচসমূহেও ইনক্ৰিজিংলি কিহৰ ওপৰত ডিছকাছ কৰিব ধৰিলে, লাহেকৈ ইনফ্ৰা ডেভেলপমেণ্টৰ ওপৰত,
টেকন'লজিৰ ওপৰত, ইনভেষ্টমেণ্টৰ ওপৰত, ফাইনেন্সিয়েল ছেক্টৰ ৰিফৰ্মৰ ওপৰত, ৰুৰেল ডেভেলপমেণ্ট, এমপ্লয়মেণ্ট এটচেট্ৰা। গভৰ্ণমেণ্টৰ ফ'কাছ আৰু তেতিয়া অকল স্কেয়াৰচিটি মেনেজ কৰা বা তেনেকুৱা ধৰণত নাছিল, লাহেকৈ কিহতলৈ ফ'কাছ হৈ গৈছিল, অপৰচুনিটি ক্ৰিয়েট কৰাত, অপৰচুনিটি ক্ৰিয়েশ্যন আৰু ইণ্ডিয়াৰ ইকনমিক কেপাচিটি এক্সপাণ্ড কৰালৈ শ্বিফ্ট হৈছিল। গতিকে ৰিচেণ্ট বাজেটবিলাক আমি যদি চাওঁ আৰু বেছি এম্বিচিয়াছ হ'ব ধৰিলে, মেইনলি ক্ৰাইচিছ আৰু শ্বৰ্টেজৰ ওপৰত এতিয়া নহয়, বাজেটত বিশেষকৈ ডিজিটেল ইকনমিৰ ওপৰত কথা কোৱা যায় বা স্পীচত দেখা যায়, মেনুফেকচাৰিঙৰ ওপৰত, এক্সপৰ্ট, ডমেষ্টিক প্ৰডাকশ্যন, ইনভেষ্টমেণ্ট, ইন'ভেশ্যন, বিকশিত ভাৰত এটচেট্ৰাৰ ওপৰত বেছিকৈ দেখা যায় আৰু এছপিৰেশ্যনৰ কথা কয় ডেভেলপ কাণ্ট্ৰিলৈ। গতিকে গভৰ্ণমেণ্টৰ ইকনমিক নেৰেটিভটো মুভ হৈছে কিহৰ পৰা, প্ৰব্লেমছৰ পৰা কেনেকৈ আমি অভাৰকাম কৰিম, অভাৰকাম প্ৰব্লেমছৰ পৰা কেনেকৈ কৰিম তাৰ পৰা বিশেষকৈ এতিয়া মুভ হোৱা দেখা গৈছে ইণ্ডিয়া কেনেকৈ মেজৰ ডেভেলপ নেশ্যন হ'ব তাৰ ওপৰত ফ'কাছ হ'বলৈ ধৰিলে আৰু লগতে গ্ল'বেল কম্পিটিটিভ ইকনমি কেনেকৈ বনাব তাৰ ওপৰত ফ'কাছ দেখা যায়। এতিয়া আৰ্টিকলটোত শ্ব' কৰিছে কিছুমান ডেটা, যেনেকৈ 1950-60 সময়ত প্লানিং ফুড ডিষ্ট্ৰিবিউশ্যনেই আছিল মেইন ফ'কাছ, এনজাইটি আছিল বাজেটৰ টোনটো সেই সময়ত, 1970-80 সময়ত ষ্টেবিলিটি কণ্ট্ৰল ৰিডিষ্ট্ৰিবিউশ্যনৰ ওপৰত ফ'কাছ কৰিছিল, কচিয়াছ আছিল টোনটো। ঠিক তেনেকুৱা ধৰণে 2010 চনৰ পাছৰ পৰা ইয়াতে কৈছে যে ইনভেষ্টমেণ্ট, ডিজিটেল ইকনমি, ইনফ্ৰাষ্ট্ৰাকচাৰ, বিকশিত ভাৰতৰ ওপৰত লাহেকৈ মেইন ফ'কাছ কৰিব ধৰিলে আৰু টোনটো হাইলি কনফিডেণ্ট বুলি ইয়াতে কৈছে, কনফিডেন্স থকা বুলি কৈছে। ফাইনেন্স মিনিষ্টাৰো ডিফাৰেণ্ট ইকনমিক ভকেবুলাৰী ইউজ কৰে, সেইটো কম্পেয়াৰ কৰিছে ডিফাৰেণ্ট ফাইনেন্স মিনিষ্টাৰ্ছসকলক, যেনেকৈ আগৰ ফাইনেন্স মিনিষ্টাৰ্ছসকলে ফ্ৰিকুৱেণ্টলি ইউজ কৰিছিল প্লানিং, ছেভিং, প্ৰডাকশ্যন, ফৰেন এক্সচেঞ্জ কণ্ট্ৰল, ৰিডিষ্ট্ৰিবিউশ্যন এটচেট্ৰা, আৰু পাছৰ যিসকল ফাইনেন্স মিনিষ্টাৰ্ছ হয় এনক্ৰিজিংলি কেনেকুৱা ধৰণৰ টাৰ্ম ৰিলেট কৰি তেওঁলোকে ইউজ কৰিব ধৰিলে, ৰিফৰ্ম, ইনভেষ্টমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ, মেনুফেকচাৰিং এটচেট্ৰা। কিন্তু অথৰগৰাকীয়ে এটা ইম্পৰ্টেণ্ট ৱাৰ্ণিং দিছে, আৰ্টিকলটোত কৈছে যে ইণ্ডিয়াই কমপ্লিটলি ছল্ভ কৰা নাই ইকনমিক প্ৰব্লেমটো। কনফিডেণ্ট বাজেট স্পীচ মানে এইটো অট'মেটিকেলি এইটো হৈ নাযায় যে ইকনমিয়ে পাৰফেক্টলি পাৰফৰ্ম কৰি আছে বুলি, পাৰফেক্ট পাৰফৰ্ম কৰিছে বুলি আমি ক'ব নোৱাৰোঁ। গতিকে আৰ্টিকলটোত পইণ্ট আউট কৰিছে কিছুমান ইছ্যুজ, যেনেকৈ এতিয়াও আছে, ইনফ্লেশ্যনৰ প্ৰব্লেম আছে, আনএমপ্লয়মেণ্ট আছে, ফিস্কেল প্ৰেছাৰ আছে, উইক ইনভেষ্টমেণ্ট আছে, প্ৰাইভেট ইনভেষ্টমেণ্ট বিশেষকৈ, গ্ল'বেল আনচাৰ্টেনিটি আছে, ৰিজনেল ইনইকুৱেলিটি আছে। গতিকে কনফিডেন্স ইন দ্য লেংগুৱেজ শুড বি কেনেকুৱা হ'ব লাগে, ছাপৰ্ট বাই একচুৱেল ইকনমিক পাৰফৰ্মেঞ্চ এণ্ড ইমপ্লিমেণ্টেশ্যন বুলি ইয়াতে কৈছে। গভৰ্ণমেণ্টৰ ৰোলটো চেঞ্জ হৈছে, যিহেতু গভৰ্ণমেণ্টে ডাইৰেক্টলি আগতে কিহত ইনভলভ হৈ আছিল, প্ৰডাকশ্যন, ৰেগুলেশ্যন আৰু ৰিচৰ্চ এলোকেশ্যনক, কিন্তু লাহেকৈ গভৰ্ণমেণ্টৰ ৰুলটো কেনেকুৱা ধৰণৰ হ'ব ধৰিলে, এটা ইক'ছিষ্টেম ক্ৰিয়েট কৰা, যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েশ্যন কৰা, প্ৰভাইড কৰা এনেবলিং এনভাইৰনমেণ্ট এটা, এনকাৰেজ কৰা প্ৰাইভেট ইনভেষ্টমেণ্টত, মাৰ্কেট ৰেগুলেট কৰা আৰু ছাপৰ্ট কৰা ভালনাৰেবল গ্ৰুপছ এটচেট্ৰা। গতিকে ইনক্ৰিজিংলি এতিয়া কিহত ট্ৰাই কৰিছে, কণ্ডিশ্যন ক্ৰিয়েট কৰা য'ত নেকি বিজনেছ হৈ গ'ল, ইনভেষ্টৰ চিটিজেনসকলে কণ্ট্ৰিবিউট কৰিব পাৰে ইকনমিক গ্ৰ'থত। গতিকে ইয়াতে মেইন মেছেজটোৱে হৈছে যে ইণ্ডিয়াৰ বাজেট স্পীচ সময়ৰ লগত বা আগতকৈ এতিয়া লাহেকৈ চেঞ্জ হৈছে, আগতে যদি এনজাইটি আছিল এতিয়া লাহেকৈ কনফিডেন্সলৈ পৰিৱৰ্তন হৈছে বুলি ইয়াতে কৈছে। প্ৰত্যেকটো আৰ্টিকলৰ পাছতে আমাক কি টাৰ্মছ আৰু তাৰ কনচেপ্ট দিয়া থাকে, কিন্তু সময়ৰ অভাৱৰ ফলত আমি এই কনচেপ্টবোৰ কভাৰ কৰিব নোৱাৰোঁ আৰু প্ৰত্যেকটো কনচেপ্ট আমাৰ ক্লাছৰুমত কভাৰ কৰা হয়। এতিয়া হিষ্টৰিকেল ইভালুৱেশ্যনটো টপিক কেইটা ইম্পৰ্টেণ্ট হৈ যায়, সেই টপিকটো ভালকৈ বুজিবৰ কাৰণে, গতিকে আমাৰ হিষ্টৰিকেল ইভালুৱেশ্যন দিয়া থাকে প্ৰত্যেকটো আৰ্টিকলৰ পিছতে, যেনেকৈ ডন অফ নেশ্যন বিল্ডিং, কেপিটেল স্কেয়াৰচিটি ফেজ 1ত আছিল, এই সময়ত ফল'য়িং দ্য ডিছৰাপশ্যন অফ পাৰ্টিশ্যন, ৱাইড স্প্ৰেড পভাৰ্টি আছিল, আৰ্লি বাজেটত ফ'কাছ কৰিছিল ষ্টেট লেড হেভি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নেহৰু সময়ত, মাইল ষ্ট'নটো কেনেকুৱা আছিল, এষ্টাব্লিছ কৰিছিল প্লানিং কমিশ্যন, ফাৰ্ষ্ট 5 year প্লান ইনিচিয়েট হৈছিল, এল'কেট কৰিছিল স্কেয়াৰ্ছ পাব্লিক কেপিটেল ক'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকৈ ডেম, ষ্টিল প্লানত,
এৰা অফ স্কেয়াৰচিটি আমি কেতিয়াৰ পৰা দেখিছোঁ 1964 পিছৰ পৰা এক্সটাৰ্নেল কনফ্লিক্ট আমি দেখিলোঁ চেভিয়াৰ মনচুন ফেইলিয়াৰ হ'ল গ্ল'বেল অইল শ্বক দেখিলোঁ ডাবল ডিজিট ইনফ্লেশ্যন হ'ব ধৰিলে মাইলষ্টনটো এটা কৈছে যে নেশ্যনেলাইজেশ্যন হ'ল মেজৰ কমাৰ্চিয়েল বেংক এক্সপানশ্যন হ'ল মনোপলিজ আৰু ৰেষ্ট্ৰিক্টিভ ট্ৰেড পলিচিজ এক্ট ষ্ট্ৰিনজেণ্ট ফৰেন এক্সচেঞ্জ ৰেগুলেশ্যন আহিলে এক্সপানশ্যন হ'ল PDS ছিষ্টেমৰ নেৰেটিভ চেণ্টাৰ টু এডমিনিষ্ট্ৰেটিভ ৰেচনিং ঠিক তেনেকুৱা ধৰণে ফেজ 3 আছে ফেজ 4 আহি ছেকেণ্ড জেনেৰেশ্যন ৰিফৰ্ম আৰু ইনষ্টিটিউচনেল বিল্ডিং বুলি কৈছে 1996ৰ পাছৰ পৰা তাৰ আগতে 1991ৰ যি গ্ল'বেলাইজেশ্যন লিবাৰেলাইজেশ্যন আহিছিল সেইটোৰ কথা কৈছে ফেজ 6ত যদি চাওঁ ৰাইট বেছ এক্সপানশ্যন হৈছে মেক্ৰ' ইকনমিক হেডউইণ্ড আহিছে ছাষ্টেইন হৈছে হাই গ্ৰ'থ ফিউৱেল কিহৰ দ্বাৰা প্ৰায়ৰ ৰিফৰ্মৰ দ্বাৰা ফ'ল'ড হৈছে এক্সপানশ্যন অফ ষ্টেচুটৰী ছ'চিয়েল ছেফটি নেটছ ছাবচিকুৱেণ্ট পষ্ট 2008 মেক্ৰ' ইকনমিক ভালনাৰেবিলিটি দেখা পোৱা গৈছে আৰু শেষত আমি এতিয়া 2014 চনৰ পৰা প্ৰেজেণ্ট যদি চাওঁ কি হ'ল ছাপ্লাই ছাইড কেপেক্স ডিজিটেল ডেলিভাৰী আৰু বিকশিত ভাৰতৰ নিচিনা কনচেপ্ট আমি দেখা পাইছোঁ এতিয়া প্ৰত্যেকটো আৰ্টিকেলৰ পাছতে আমাৰ লজিকেল আৰু ফিলচফিকেল বেছ দিয়া থাকে যে অথৰগৰাকীয়ে কি লজিক বা কোনটো ফিলচফি তেওঁ এই আৰ্টিকেলটোৰ লগত এলাইন কৰাইছে সেই কথাষাৰ আমি ইয়াৰ পৰা বুজি পাওঁ আৰু লগতে এইটো আমাৰ মেইনছৰ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় যেনেকৈ ইভালুৱেশ্যন অফ দ্য ছ'চিয়েল কণ্ট্ৰেক্ট এণ্টাইটেলমেণ্ট ভাৰ্চেছ এম্পাৱাৰমেণ্ট ৰাইট বেছড এপ্ৰ'চটো ইয়াতে কি কৈছে প্ৰায়ৰিটাইজ কৰে ইয়াতে লিগেল গাৰেণ্টি টু মিটিগেট কৰিবৰ কাৰণে পভাৰ্টি যেনেকৈ গাৰেণ্টিং ৱেজ এমপ্লয়মেণ্ট ষ্টেচুটৰী ফুড ছিকিউৰিটি এম্পাৱাৰমেণ্ট এণ্ড কেপেবিলিটি এপ্ৰ'চত ইয়াতে হয় কাৰ দ্বাৰা হয় এইটো অমৰ্ত্য সেনৰ দ্বাৰা কেপেবিলিটি ফ্ৰেমৱৰ্কটো আহিছে ইয়াতে কৈছে যে এক্সপাণ্ডিং এক্সেছ টু ইনষ্টিটিউচনেল ক্ৰেডিট চেনিটেশ্যন ক্লিন ৱাটাৰ ফৰ্মেল হাউচিং ইলেক্ট্ৰিচিটি ডিজিটেল কানেক্টিভিটি ক্ৰিয়েটিং এইবিলাকে কি কৰে এটা কণ্ডিশ্যন এটা ক্ৰিয়েট কৰে লং টাৰ্ম ইকনমিক মবিলিটিৰ কাৰণে ইয়াতে মাল্টি ডাইমেনশ্যনেল এনালাইচিছ দিয়া থাকে যেনেকৈ ইকনমিক ডাইমেনশ্যনত ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ হ'ব পাৰে ছ'চিয়েল ডাইমেনশ্যনত কি হ'ব পাৰে প্ৰত্যেকটো ডাইমেনশ্যনতে আমাৰ মেনশ্যন কৰা থাকে আৰু সকলো কনচেপ্ট আমাৰ ক্লাছৰুমত কভাৰ কৰা হয় যেনেকৈ এই টপিকটো যদি চাওঁ ইকনমিক ডাইমেনশ্যনত কি হ'ব পাৰে কম্প'জিশ্যন অফ পাব্লিক স্পেণ্ডিং ডিচাইচিভ ষ্ট্ৰাকচাৰেল পাইভট ফ্ৰম কনজাম্পশ্যন অৰিয়েণ্টেড ৰেভিনিউ spending to asset creating capital outlays public capital acts as a catalyst to crowd in private investment এটা ফৰ্মেলাইজেশ্যন এণ্ড ৰেভিনিউ বেয়নছে ঠিক তেনেকুৱা ধৰণে ছ'চিয়েল ডাইমেনশ্যনত কি হয় ৱেলফেয়াৰ ডেলিভাৰী আৰ্কিটেক্ট আহে শ্বিফটিং ফ্ৰম লিকি এডমিনিষ্ট্ৰেটিভ ছাবচিডিজ টু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আণ্ডাৰপিন কৰে বাই আধাৰৰ দ্বাৰা ৰিয়েল টাইম বেংক ছেটেলমেণ্টৰ দ্বাৰা হিউমেন কেপিটেল প্ৰায়ৰিটিজ ঠিক তেনেকুৱা ধৰণে প্ৰত্যেকটো ডাইমেনশ্যন মেনশ্যন কৰা আছে NCERT লিংকেজেছ UPSC চিলেবাছ GS পেপাৰ 1 GS পেপাৰ 2 GS পেপাৰ 3 আৰু লগতে ইয়াৰ কোনটো টপিকৰ লগত এলাইন হৈ আছে আমাৰ মেনশ্যন কৰা আছে আৰু ইয়াতে ৱে ফৰৱাৰ্ড আৰু PYQ ইয়াতে মেনশ্যন কৰা আছে APSC আৰু UPSC এবাৰ আহিছোঁ আমাৰ নেক্সট আৰ্টিকেলটোলৈ আমাৰ নেক্সট আৰ্টিকেলটো হৈছে ডিজিটেল গভাৰ্নেন্স ইজ ট্ৰান্সফৰ্মেটিভ এতিয়া এই আৰ্টিকেলটোত আৰ্গিউ কৰিছে যে ডিজিটেল যি টেকন'লজি হয় ই কমপ্লিটলি ট্ৰান্সফৰ্ম কৰিব পাৰে গভাৰ্নেন্সক ইণ্ডিয়াত কিয় আমি গভৰ্ণমেণ্ট যি ছাৰ্ভিচ হয় ইয়াৰ দ্বাৰা ফাষ্টাৰ কৰিব পাৰোঁ মোৰ ট্ৰান্সপাৰেণ্ট কৰিব পাৰোঁ লেছ কৰাপ্ট কৰিব পাৰোঁ আৰু মোৰ এক্সেচিবল কৰিব পাৰোঁ গতিকে কি কৈছে ডিজিটেল টেকন'লজিয়ে কমপ্লিটলি ট্ৰান্সফৰ্ম কৰিব পাৰে বুলি কৈছে কিন্তু টেকন'লজি কেনেকুৱা হ'ব লাগে টেকন'লজিয়ে এম্পাৱাৰ কৰিব লাগে চিটিজেনসকলক আৰু ই কিন্তু এটা টুল হ'ব নালাগে গভৰ্ণমেণ্টৰ কাৰণে ছাৰ্ভিলেঞ্চৰ সেই কথাষাৰ মেইনলি কৈছে এতিয়া প্ৰব্লেম আছিলে যিটো আমাৰ ছিষ্টেম হয় সেই ছিষ্টেমটোত যিহেতু গভৰ্ণমেণ্ট ছিষ্টেমত বিশেষকৈ পেপাৰ বেছড আছিল শ্ল' আছিল কমপ্লিকেটেড আছিল ইনস্পেক্টৰ ড্ৰিভেন আছিল ভালনাৰেবল আছিল কৰাপশ্যনৰ কাৰণে লগতে এনেকুৱা ধৰণৰ মেকানিজম যদিও আছিল যে RTI হৈ গ'ল অডিটছ ল এণ্ড ভিজিলেন্স বডিজবিলাকে কমপ্লিটলি কৰাপশ্যনটো এলিমিনেট কৰিব পৰা নাছিল কিয় এতিয়া কাৰণ পেপাৰ ৰেকৰ্ডছ মেনিপুলেটেড হয় মিডলমেনে ইণ্টাৰফেয়াৰ কৰিব পাৰিছিল আৰু বেনিফিচিয়াৰিজসকলে
তেওঁলোকৰ বেনিফিট যিমান পাব লাগে সেই ইমান নাপায়, তেওঁলোকে লছ কৰিছিল। এতিয়া গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ জেমৰ কথা ইয়াতে উল্লেখ কৰিছে অথৰকেইগৰাকীয়ে, কৈছে যে গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ এটা ইম্পৰ্টেণ্ট এক্সাম্পল হয় ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ। আগতে গভৰ্ণমেণ্টৰ প্ৰক্ৰিয়'ৰমেণ্ট কমপ্লিকেটেড আছিল আৰু মেনিপুলেশ্যন কৰিবৰ কাৰণে ইজি আছিল, ভালনাৰেবল আছিল। যেতিয়া জেম আহিলে, ডিজিটাইজড হ'ল, প্ৰক্ৰিয়'ৰমেণ্ট প্ৰচেছটোত ভেণ্ডৰ ৰেজিষ্ট্ৰেশ্যন হ'ব ধৰিলে, বিডিং হ'ল, কণ্ট্ৰেক্ট হ'ল, পে'মেণ্ট হ'ল আৰু পাৰফৰ্মেঞ্চ চেক কৰিব পাৰিলে। এইটো প্ৰচেছটো ট্ৰান্সপাৰেণ্ট বনালে। গতিকে ইয়াৰ ফলত কি হ'ব ধৰিলে, কৰাপশ্যনটো ৰিডিউচ হ'ব ধৰিলে, ট্ৰান্সপাৰেণ্ট হ'ব ধৰিলে গভৰ্ণমেণ্টৰ প্ৰক্ৰিয়'ৰমেণ্ট প্ৰচেছটো বেছিকৈ। MSME হেল্প হ'ল ইয়াৰ পৰা, ষ্টাৰ্টআপে পাৰ্টিচিপেট কৰিব ধৰিলে, মিডলমেন ৰিডিউচ হ'ল। এতিয়া কি কৰিবলৈ, ট্ৰানজাকশ্যন ট্ৰেক কৰিবৰ কাৰণেও ইজি হ'ব ধৰিলে। গতিকে ডিজিটেল প্লেটফৰ্মে কি কৰিব পাৰে, ৰিডিউচ কৰিব পাৰে কৰাপশ্যন বাই ৰিডিউচিং হিউমেন ইণ্টাৰফেৰেঞ্চ বুলি ইয়াতে উল্লেখ কৰিছে। GST এণ্ড ডিজিটেল টেক্স এডমিনিষ্ট্ৰেশ্যনৰ আৰ্টিকলটোত ইয়াতে ডিছকাছ কৰিছে GSTৰ কথা। আগতে ইণ্ডিয়াৰ টেক্স ছিষ্টেমটো ফ্ৰেগমেণ্টেড আছিল, হেভিলি পেপাৰ ৱৰ্ক আৰু ইনস্পেকশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছিল। GSTয়ে গ্ৰেটাৰ ডিজিটেল ইণ্টিগ্ৰেশ্যন আনিলে, যিহেতু ইয়াৰ দ্বাৰা অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, ডিজিটেল ইনভইচেছ আহিলে, ডিজিটেল পে'মেণ্ট, ডেটাবেছ কমপ্লায়েন্স। গতিকে এইবিলাকৰ দ্বাৰা কি হ'ল, টেক্স এডমিনিষ্ট্ৰেশ্যনক কি বনালে, মোৰ ট্ৰান্সপাৰেণ্ট কৰি তুলিলে আৰু টেকন'লজি ডিভেন হ'ব ধৰিলে। লগতে ইয়াতে PM গতি শক্তিৰ কথা কৈছে, এইটো এটা আনাডাৰ এক্সাম্পল হয়। GIS বেছ ইয়াতে কি কৰে, ডিজিটেল মেপিং ইউজ কৰে, ইনফৰমেশ্যন আনিবৰ কাৰণে ডিফাৰেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ পৰা এটা কমন প্লেটফৰ্মলৈ, ৰেলৱে, ৰোডছ, পৰ্টছ, এই সকলোবিলাকৰ কমন প্লেটফৰ্ম এটালৈ ইনফৰমেশ্যন আহি যায়। এতিয়া আগতে কি আছিল, ডিফাৰেণ্ট মিনিষ্ট্ৰীয়ে মেইনটেইন কৰিব লগা হৈছিল, ছেপাৰেট মেপছ, স্প্ৰেডশ্বীট মেইনটেইন বেলেগকৈ কৰিছিল। গতিকে ডিজিটেল মেপিঙে এলাউ কৰিব ধৰিলে চাবৰ কাৰণে আৰু কোঅৰ্ডিনেট কৰিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ যি প্ৰজেক্ট একেলগে। গতিকে জেম, ট্ৰিনিটি আৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কথা ইয়াতে আৰ্টিকলটোত হাইলাইট কৰিছে, জেমৰ ইম্পৰ্টেঞ্চটো। জেম হৈছে জনধন, এ হৈছে আধাৰ আৰু এম হৈছে মোবাইল। ই হেল্প কৰিব ধৰিলে ইম্প্ৰুভ কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ বেনিফিটছটো ডেলিভাৰ কৰাত। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ পৰা মানি এতিয়া ডাইৰেক্টলি বেনিফিচিয়াৰী বেংক একাউণ্টত যায়। ইয়াৰ ফলত ফেক বেনিফিচিয়াৰী ৰিডিউচ হ'ল, ডুপ্লিকেট ক্লেইমছ ৰিডিউচ হ'ল, মিডলমেন নাইকিয়া হ'ল, গভৰ্ণমেণ্টৰ মানি লিকেজেছ নাইকিয়া হ'ল। গতিকে আৰ্টিকলটোত কৈছে যে ছেভিং বহুত বেছি হ'ব ধৰিলে যেতিয়াৰ পৰা ডুপ্লিকেটটো এলিমিনেট কৰিব পাৰিলে, আৰু ফেক বেনিফিচিয়াৰিজ সকলকো যিহেতু ইয়াত আইডেণ্টিফাই কৰিব ধৰিলে। গতিকে ইয়াৰ ফলত কি হৈছে, যিসকল একচুৱেলি বেনিফিচিয়াৰী হয় তেওঁলোকেহে সুবিধা পাব ধৰিলে। এতিয়া ডেটাক কেনেকুৱা ধৰণে ইউজ কৰিব লাগে বুলি কৈছে, পাব্লিক গুড হিচাপে। আৰ্টিকলটোত কৈছে যে ইণ্ডিয়াই বিল্ড কৰিছে যিহেতু ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত লাৰ্জ স্কেলত। গতিকে ইয়াত এটা কথা এইটো লগতে মেনশ্যন কৰিছে যে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰাটো ইনাফ নহয়, লগতে আৰু কি ক্ৰিয়েট কৰিব লাগিব, চাইবাৰ ছিকিউৰিটি, ষ্ট্ৰং ইনষ্টিটিউশ্যন, ডেটা প্ৰটেকশ্যন, একাউণ্টেবিলিটি, চিটিজেন পাৰ্টিচিপেশ্যন। ইয়াতে এক্সাম্পল দিছে ছাউথ কোৰিয়া, এষ্টনিয়া, ছিংগাপুৰৰ নিচিনা কাণ্ট্ৰি, য'ত নেকি ইনভেষ্ট কৰিছে হেভিলি তেওঁলোকে ডিজিটেল গভাৰ্নেন্সত আৰু চাইবাৰ ছিকিউৰিটিজ। এতিয়া ডিজিটেল গভাৰ্নেন্সে ৱৰ্ক কৰিব লাগিব কাৰ কাৰণে, চিটিজেনসকলৰ কাৰণে। আৰ্টিকলটোত ডিছকাছ কৰিছে এষ্টনিয়াৰ ৰোড ছিষ্টেমটো। ইম্পৰ্টেণ্ট পইণ্টটো ইয়াতে কৈছে যে ট্ৰাষ্ট, চিটিজেনসকলে ট্ৰাষ্ট কৰিব লাগিব যে তেওঁলোকৰ, বা ট্ৰাষ্টটো আনিব পাৰিব লাগিব যে তেওঁলোকৰ ডেটাটো প্ৰপাৰলি ইউজ কৰে। এতিয়া বিগেষ্ট ডেঞ্জাৰটো ইয়াতে উল্লেখ কৰিছে প্ৰাইভেচি আৰু ছাৰ্ভিলেঞ্চ, কেইগৰাকীয়ে most important argument হয় এইটো আৰ্টিকলটো। ডিজিটেল গভাৰ্নেন্সৰ কাৰণে লাৰ্জ এমাউণ্ট অফ পাৰ্চনেল ডেটাৰ প্ৰয়োজন হয়, আইডেণ্টিটি লাগে, বেংক একাউণ্ট, ইনকাম লাগে, লোকেশ্যন, গভৰ্ণমেণ্ট বেনিফিটছ লাগে, ডেম'গ্ৰাফিক ইনফৰমেশ্যন লাগে। যদি এই ইনফৰমেশ্যনবিলাকক মিছ ইউজ কৰা যায়, ডিজিটেল গভাৰ্নেন্সটোৱে আকৌ টাৰ্ণ হৈ যাব ডিজিটেল ছাৰ্ভিলেঞ্চলৈ। গতিকে ডিজিটেল গভাৰ্নেন্সক বেলেঞ্চ কৰিব লাগিব কিহৰ লগত, এফিচিয়েঞ্চিৰ লগত, ট্ৰান্সপাৰেঞ্চিৰ লগত, প্ৰাইভেচিৰ লগত আৰু লগতে ফ্ৰীডমৰ লগত।
টেকন'লজি হেল্প কৰিব লাগিব চিটিজেনছক কনষ্টেণ্টলি ষ্টেটছে ৱাচ কৰি থাকিব নালাগে টেকন'লজি ইউজ কৰি এতিয়া ডিজিটেল পাৰ্চনেল ডেটা প্ৰটেকশ্যন এক্টখন কিয় মেটাৰ কৰে ইয়াতে ডিছকাছ কৰিছে আৰ্টিকলটোত ডিজিটেল ডেটা প্ৰটেকশ্যন এক্ট ডিপিডিপি ফ্ৰেমৱৰ্কটোৰ কথা ইম্পৰ্টেণ্ট এইটো কাৰণে হয় ইয়ে ক্ৰিয়েট কৰে এটা ফ্ৰেমৱৰ্ক প্ৰটেক্ট কৰিবৰ কাৰণে পাৰ্চনেল ইনফৰমেশ্যন অথৰকেইগৰাকী আৰ্গিউ কৰিছে যে ডেটা প্ৰটেকশ্যনক এনেকুৱা ধৰণে ট্ৰিট কৰিব নালাগে যে অপচনেল বুলি বা মেয়াৰলি টেকনিকেল বুলি এতিয়া ইয়াতে গভৰ্ণমেণ্টে জানিব লাগে প্ৰভাইড কৰিবৰ কাৰণে ছাৰ্ভিচটো আৰু একেটা সময়তে আনলিমিটেড পাৱাৰ ইউজ কৰিব নালাগে কি কৰিবৰ কাৰণে চিটিজেনক মনিটৰ কৰিবৰ কাৰণে আৰু অলছ' ডিছকাছ কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যি গ্ৰ' হৈছে তাৰ ইউজৰ ওপৰত যে গ্ৰ'য়িং ইউজ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এতিয়া সেইটো বিষয়ত ডিছকাছ কৰিছে পটেঞ্চিয়েলি এআই হেল্প কৰিব পাৰে গভৰ্নেন্সক ফ্ৰড ডিটেক্ট কৰিবৰ কাৰণে আইডেণ্টিটি ছাছপিচিয়ন ট্ৰানজেকশ্যনৰ কাৰণে কৰাপশ্যন ডিটেক্ট কৰিবৰ কাৰণে গতিকে এআই গভৰ্নেন্স যিটো ছিষ্টেম আৰু তাক প্ৰ'এক্টিভ কৰিব পাৰে কিন্তু এআইও এটা ডেঞ্জাৰ আছে বুলি কৈছে ওৱাৰ্ণ কৰিছে ব্লেক বক্স এলগৰিথমৰ কথা ব্লেক বক্স এআই ছিষ্টেমটো এইটো হয় য'ত নেকি এআইৰ দ্বাৰা ছিষ্টেমটোৰ ডিচিশ্যন লয় হিউমেনছে এইটো বুজি নাপায় সেই ডিচিশ্যনটো কিয় লৈছে ছাপ'জ কোনোবাই বেনিফিচিয়াৰী এজনে কি কৰিলে তেওঁ এখন এপ্লিকেশ্যন দিলে কিন্তু এআই ৰিজেক্ট কৰি দিলে ৱেলফেয়াৰ এপ্লিকেশ্যনটো এতিয়া কিয় ৰিজেক্ট কৰিলে সেইটো চিটিজেনছে নাজানে গতিকে গভৰ্ণমেণ্ট এআই ট্ৰান্সপাৰেণ্ট হ'ব লাগে হিউমেন অভাৰচাইট থাকিব লাগে একাউণ্টেবল হ'ব লাগে এতিয়া এআই হিউমেনক এছিষ্টহে কৰিব লাগে হেল্পহে কৰিব লাগে চাইলেণ্টলি ৰিপ্লেচ কৰিব নালাগে বুলি কৈছে চাইবাৰ ছিকিউৰিটিটো এক্সট্ৰিমলি ইম্পৰ্টেণ্ট হয় গভৰ্ণমেণ্ট যিহেতু বেছিকৈ এতিয়া কিহৰ ওপৰত ডিপেণ্ড কৰিছে ডিজিটেল ছিষ্টেমৰ ওপৰত ৰিস্ক আছে গতিকে সেইকাৰণে ডিজিটেল গভৰ্নেন্সক এতিয়া কিহৰ প্ৰয়োজন আছে ষ্ট্ৰং চাইবাৰ ছিকিউৰিটি প্ৰয়োজন আছে বুলি ইয়াতে কৈছে গতিকে ইয়াতে অথৰিটিগৰাকী কৈছে যে ডিজিটেল গভৰ্নেন্স ট্ৰান্সফৰ্মেটিভ হয় কিন্তু একেটা সময়তে ডিজিটেল যি টেকন'লজি তাক ছাৰ্ভিলেঞ্চৰ কাৰণে ইউজ কৰিব নালাগে মাত্ৰ ইয়াক কি কৰিব লাগে চিটিজেনছক এছিষ্ট কৰিবৰ কাৰণে এফিচিয়েণ্ট বা ভালকৈ তেওঁলোকক যাতে ডেলিভাৰী দিব লাগে তাৰ কাৰণেহে ইউজ কৰিব লাগে ইয়াতে আমাৰ হিষ্টৰিকেল ইভালুৱেশ্যন দিয়া আছে প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ কলনিয়েল লিগেচি আছিল পষ্ট ইণ্ডিপেণ্ডেঞ্চ আৰ্লি কম্পিউটাৰেশ্যন হ'ব ধৰিলে লাইচেঞ্চ পাৰ্মিট ৰাজ প্ৰচিডিউৰেল ডিলে দেখা গ'ল পষ্ট ইণ্ডিপেণ্ডেঞ্চ ৱেলফেয়াৰ এক্সপানশ্যন ৰিটেন মেনুৱেল ফাইল ছিষ্টেম ৰিজাল্টিং ইন বিউৰ'ক্ৰেটিক ৰেড টেপ ইণ্টাৰমিডিয়েট লিকেজেছ ৰুৰেল ডেভেলপমেণ্টত ফুড ডিষ্ট্ৰিবিউশ্যনত ফাৰ্ষ্ট জেনেৰেশ্যনেল গভাৰ্নেন্স 1990 পিছৰ পৰা আহিলে ষ্টেট লেভেল আইচলেটেড আইলেণ্ড অফ অট'মেশ্যন ইকনমিক লিবাৰেলাইজেশ্যন প্ৰম্পটেড আৰ্লি ডিচেণ্ট্ৰেলাইজ IT প্ৰজেক্ট ভূমি হৈ গ'ল জ্ঞানদূত হৈ গ'ল পলিচি ফৰ্মেলাইজেশ্যন হ'ল ছেটিং আপ হ'ল নেশ্যনেল টাস্ক ফ'ৰ্চৰ ৰাইট বেছ ইৰা নেশ্যনেল গভাৰ্নেন্স প্লেন ৰাইট টু ইনফৰমেশ্যন এক্ট 2005 চনত আহিলে নেশ্যনেল গভাৰ্নেন্স প্লেন 2006 চনত আহিলে ইণ্ট্ৰডিউচ কৰিলে 27 মিছন মোড প্ৰজেক্টছ ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ 2014 চনৰ পাছৰ পৰা দেখিছোঁ লজিকেল আৰু ফাউণ্ডেশ্যন লজিকেল এণ্ড ফিলচফিকেল ফাউণ্ডেশ্যন ইয়াতে মেনশ্যন কৰা আছে আমাৰ মাল্টি ডাইমেনশ্যনেল এনালাইচিছ ছ'চিয়েল ডাইমেনশ্যনত ইয়াৰ ফলত যেনেকৈ ডেম'ক্ৰেটাইজেশ্যন অফ ৱেলফেয়াৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰে ৰিমুভ কৰে ছ'চিয়েল হায়াৰকিটো আৰু লোকেল ডমিনেণ্ট ক্লাছৰ যিটো ইণ্টাৰমিডিয়েট সেইটো ৰিমুভ কৰি দিয়ে গতিকে এলাউ কৰে মাৰ্জিনেলাইজ যি কমিউনিটি থাকে তেওঁলোকে ডাইৰেক্টলি তেওঁলোকৰ একাউণ্টত ৰিচিভ কৰিবৰ কাৰণে যি তেওঁলোকে পইচা পায় সেইটো ভালনাৰেবিলিটি টু ডিজিটেল এক্সক্লুশ্যনো থাকে বায়'মেট্ৰিক কেতিয়াবা ফেইলিয়াৰ হৈ যায় ৰুৰেল পুৰ ব্ৰডবেণ্ড কানেক্টিভিটি নাইকিয়া হ'ব পাৰে ল' ডিজিটেল লিটাৰেচি থাকিব পাৰে এইবিলাকে কি কৰিব পাৰে এক্সক্লুশ্যন এৰৰ আনিব পাৰে য'ত নেকি লেজিটিমেট ইম্প্ৰভাইজ বেনিফিচিয়াৰী তেওঁলোক এক্সক্লুড হৈ যাব পাৰে কাট অফ হ'ব পাৰে বেছিক এণ্টাইটেলমেণ্ট যেনেকৈ ফুড ৰেচনিঙৰ পৰা ৰুৰেল এমপ্লয়মেণ্ট ৱেজেছৰ পৰা ঠিক তেনেকুৱা ধৰণে আমি যদি ইকনমিক ডাইমেনশ্যনত চাওঁ ফিজিকেল কনচলিডেশ্যন লিকেজ প্লাগিং লিগেল ডাইমেনশ্যন এথিকেল ডাইমেনশ্যন মেনশ্যন কৰা আছে ইয়াতে NCERT লিংকেজেছ UPSC চিলেবাছ GS পেপাৰ 2 GS পেপাৰ 3 আৰু GS পেপাৰ 4 আৰু তাৰ টপিক কেইটা মেনশ্যন কৰা আছে ৱে ফৰৱাৰ্ড আৰু PYQ এইবাৰ আহিছোঁ আমাৰ নেক্সট আৰ্টিকেলটোলৈ আমাৰ নেক্সট আৰ্টিকেলটো হৈছে ইণ্ডিয়া এট 80 এ ডেম'ক্ৰেচি ইন চাৰ্চ অফ ৰিনিউৱেল এতিয়া এই আৰ্টিকেলটোত কিহৰ কথা কৈছে ইণ্ডিয়াৰ ডেম'ক্ৰেটিক জাৰ্ণিৰ কথা ইয়াতে চোৱা গৈছে ইণ্ডিয়াৰ ডেম'ক্ৰেটিক জাৰ্ণিৰ কথা
ইণ্ডিপেণ্ডেন্সৰ পিছৰ পৰা আৰু কৈছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা সোধা গৈছে ইণ্ডিয়াৰ ডেমক্ৰেচিক ফাংচনিংটো যি ধৰণে কনষ্টিটিউশ্যনে ইণ্টেনশ্যন লৈ বনাইছিল সেইমতে আছে নে আৰু ইয়াক কিবা ৰিনিউ কৰিব প্ৰয়োজন আছে সেই কথাষাৰি ইয়াতে আলোচনা কৰিছে আৰু অথৰগৰাকী কি হৈছে অশ্বিনী কুমাৰ তেওঁ আৰ্গু কৰিছে যে ইণ্ডিয়া এচিভ কৰিছে ৰিমাৰ্কেবল প্ৰগ্ৰেছ বুলি কৈছে কিন্তু ডেমক্ৰেচিয়ে ফেচ কৰিছে চিৰিয়াছ চেলেঞ্জেছ যেনেকৈ পলিটিকেল পলাৰাইজেশ্যন আমি দেখা পোৱা গৈছে পলিটিকেল পলাৰাইজেশ্যন ইনষ্টিটিউশ্যনছ কিছুমানৰ উইক দেখা পোৱা গৈছে ইনইকুৱেলিটি আছে ডিক্লাইন হৈছে পাব্লিক মৰেলিটি আৰু চিটিজেন ইনডিফাৰেঞ্চ বুলি ইয়াতে কৈছে অথৰগৰাকীয়ে উল্লেখ কৰিছে ইণ্ডিয়া ট্ৰেভেল কৰিছে এটা লং আৰু ডিফিকাল্ট পাথ যেতিয়াৰ পৰা স্বাধীনতা পাইছে তেতিয়াৰ পৰা যেনেকৈ ৱাৰ টেৰৰিজম ফেচ কৰিছে ফিমাইন্স ইকনমিক ডিফিকাল্টি কমিউনেল আৰু ৰিজনেল কনফ্লিক্ট দেখিছে COVID-19 হৈ গ'ল ইকনমিক ছ'চিয়েল ইনইকুৱেলিটি আছে এইবোৰ চেলেঞ্জৰ পাছৰটো কিন্তু ইণ্ডিয়া এচিভ কৰিছে মেজৰ ছাকচেছ কিহত ছায়েন্স এণ্ড টেকন'লজিত ডিফেন্স এণ্ড নিউক্লিয়াৰ কেপেবিলিটিত ইকনমিক ডেভেলপমেণ্টত ডেমক্ৰেটিক ইনষ্টিটিউশ্যন বনোৱাত আৰু ইম্পৰ্টেণ্ট ৰোল ইণ্টাৰনেশ্যনেলি প্লে কৰিছে বুলি কৈছে গতিকে ইণ্ডিয়াই বহুত এনেকুৱা ধৰণৰ ইনচিডেণ্ট বা কাম কৰিছে যিটোৰ পৰা প্ৰাউড কৰিব পাৰে বুলি কৈছে কিন্তু ফ্ৰেটাৰ্নিটি ইৰোজন হৈছে বুলি কৈছে এতিয়া তেওঁ কৈছে যে ফ্ৰেটাৰ্নিটি মানে কি ফ্ৰেটাৰ্নিটি মানে হৈছে ফিলিং অফ ব্ৰাদাৰহুড ভাইচাৰাৰ যিটো ফিলিং অফ ব্ৰাদাৰহুড কমা ইকুৱেলিটি এণ্ড মিউচুৱেল ৰেচপেক্ট কাৰ মাজত চিটিজেনসকলৰ মাজত ব্ৰাদাৰহুড ইকুৱেলিটি এণ্ড মিউচুৱেল ৰেচপেক্ট চিটিজেনসকলৰ মাজত যদি থাকে সেইটোৱে কি হয় ফ্ৰেটাৰ্নিটি হয় কিন্তু এতিয়া কৈছে ইৰোজন হৈছে যিহেতু ইণ্ডিয়ান ছ'চাইটিত আমি লাহেকৈ বেছিকৈ কি দেখা পোৱা গৈছে কমিউনেল টেনশ্যন ছ'চিয়েল ডিভিজন পলিটিকেল হষ্টেলিটি ইনইকুৱেলিটি ডিছক্ৰিমিনেশ্যন এজ এ ৰিজাল্ট কি হৈছে লাৰ্জ ছেকশ্যন অফ ছ'চাইটিয়ে এক্সক্লুড ফিল কৰিছে বা ইনচিকিউৰ হৈছে এতিয়া ইণ্ডিয়াই পলিটিকেল ডেমক্ৰেচি ইণ্ডিয়াৰ ওচৰত আছে কিন্তু ফিলিং অফ ছ'চিয়েল ব্ৰাদাৰহুডটো উইক হৈছে বুলি কৈছে আৰু সংবিধানে আমাক অকল পলিটিকেল ৰাইটটো প্ৰমিছ কৰা নাই ইয়াতে কি বিচাৰে সংবিধানে জাষ্টিছৰ কথা কয় লিবাৰ্টি থাকিব লাগে কয় ইকুৱেলিটি ফ্ৰেটাৰ্নিটি থাকিব লাগে বুলি কয় এতিয়া পলিটিক্স কি হৈ গৈছে মোৰ পাৱাৰ হৈ গৈ পলিটিক্স মোৰ পাৱাৰফুল হ'ব ধৰিছে পলিটিক্স মানে এতিয়া কি হয় পাৱাৰ পাব্লিক ছাৰ্ভিচতকৈ বেছি পাব্লিক ছাৰ্ভিচত গুৰুত্ব নিদিয়ে বুলি কৈছে আচলতে পলিটিক্স মিনছ কি হ'ব লাগে পাব্লিক ছাৰ্ভিচ হ'ব লাগে কিন্তু বৰ্তমান পাৱাৰ দেখা গৈছে ক্ৰিটিচাইজ কৰিছে কাৰেণ্ট পলিটিকেল কালচাৰটো অথৰগৰাকীৰ মতে পলিটিক্সত মানে লাহেকৈ ফ'কাছটো কিহত বেছি দেখা গৈছে উইনিং পাৱাৰত পিপুলক ছাৰ্ভ কৰাতকৈ গতিকে পলিটিকেল যি অপনেণ্ট হয় কেতিয়াবা তেওঁলোকে ট্ৰিট কৰে এনিমিৰ নিচিনাকৈ ডিফাৰেণ্ট অপিনিয়ন থকা লোকসকলক গতিকে অথৰগৰাকীয়ে কৈছে যে কনচাৰ্ণ আছে মানি পাৱাৰ ইলেকশ্যনত যিটো ইউজ কৰে মাছল পাৱাৰ গভৰ্নেন্স মেচিনাৰী মিউজ ইউজ এইবিলাক বৰ কনচাৰ্ণ আছে বুলি কৈছে এইবিলাকে ডেমেজ কৰে আমাৰ স্পিৰিট অফ ডেমক্ৰেচি এতিয়া এটা ইনষ্টিটিউশ্যন অফ ডেমক্ৰেচি আৰ আণ্ডাৰ প্ৰেছাৰ গতিকে সেইটো কথা তেওঁ কৈছে যে ডেমক্ৰেটিক ইনষ্টিটিউশ্যনে চেলেঞ্জ ফেচ কৰিছে যেনেকৈ জুডিচিয়াৰীৰ কথা কৈছে যদি সুপ্ৰিম কোৰ্টক কেনেকুৱা হ'ব লাগে সুপ্ৰিম কোৰ্টে প্ৰটেক্ট কৰিব লাগে আমাৰ সংবিধানৰ যি ফ্ৰীডম আছে লগতে এক্ট কৰিব লাগে এজ এ গাৰ্জিয়ান অফ দ্য কনষ্টিটিউশ্যন কিন্তু অথৰগৰাকীয়ে পইণ্ট কৰিছে কিছুমান কনচাৰ্ণ যেনেকৈ ডিলেছ ইন জাষ্টিছ কলেজিয়াম ছিষ্টেমৰ ফাংচনিংটো ইনকনচিষ্টেণ্ট হেণ্ডলিং অফ ইম্পৰ্টেণ্ট কেছেছ কুৱেশ্যনছ এবাউট জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ ক্ৰেডিবিলিটি এইবিলাক এতিয়া চেলেঞ্জেছ আছে বা কনচাৰ্ণ আছে বুলি কৈছে
অথৰগৰাকীয়ে কৈছে যে যেতিয়াই পাৰফৰ্ম কৰিব নোৱাৰে যি কনষ্টিটিউচনেল ৰেছপঞ্চিবিলিটি আছে সেই ৰেছপঞ্চিবিলিটিটো ইফেক্টিভলি এটা ইনষ্টিটিউশ্যনে পাব্লিক কনফিডেন্সটো কি হৈ যায় ডিক্ৰিজ হৈ যায় বা কমি যায় বুলি কৈছে গতিকে পাৰ্লিয়ামেণ্টৰ মেইন কি হ'ব লাগে প্লেচ এতিয়া পাৰ্লিয়ামেণ্টতো ইছ্যু আছে জুডিচিয়াৰী এটা ইছ্যু ইনষ্টিটিউশ্যনৰ যি প্ৰেছাৰ আছে বুলি কৈছে পাৰ্লিয়ামেণ্টত কি প্ৰেছাৰ পাৰ্লিয়ামেণ্টৰ মেইন কামটো কি হয় ডিবেট কৰা ডিছকাশ্যন কৰা কুৱেশ্যন কৰা গভৰ্ণমেণ্টক ল বনোৱা কেয়াৰফুল কনচিডাৰেশ্যন কৰি কিন্তু অথৰগৰাকীয়ে আৰ্গিউ কৰিছে যে পাৰ্লিয়ামেণ্টটো ইনক্ৰিজিংলি লেছ ইফেক্টিভ হ'ব ধৰিছে মিনিংফুল আৰু ইনফৰ্ম ডিবেট ইয়াতে নহয় বুলি কৈছে ইলেকশ্যন কমিশ্যনৰ কনচাৰ্ণৰ কথা কৈছে ডিছকাছ কৰিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ক্ৰুচিয়েল ৰোল প্লে কৰে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কণ্ডাক্ট কৰাত যদিও ইণ্ডিয়াত ছাকচেছফুলি কণ্ডাক্ট কৰাইছে ইলেকশ্যন ডিকেডছৰ পৰা অথৰগৰাকীয়ে কৈছে যে ক্ৰেডিবিলিটি অফ ইনষ্টিটিউশ্যন যি ইলেকশ্যনৰ লগত ইনভলভ হৈ আছে সেইটো চিৰিয়াছ ডাউট কেতিয়াবা ইয়াৰ ওপৰত হয় বুলি কৈছে বিশেষকৈ যেতিয়া অপজিশ্যন পাৰ্টিয়ে ইয়াৰ ওপৰত ডাউট উঠায় যিহেতু ইলেকশ্যন ফাউণ্ডেশ্যন হয় ডেমক্ৰেচি যদি মানুহবিলাকে বা পিপলসকলে ষ্টপ কৰি দিয়ে ট্ৰাষ্ট কৰাটো ইলেকশ্যন প্ৰচেছৰ ওপৰত তেতিয়া ডেমক্ৰেচি ইটছেল্ফ কি হৈ যায় উইক হৈ যায় বুলি কৈছে মিডিয়া ইম্পৰ্টেণ্ট ৰোল প্লে কৰে এতিয়া ৰেছপঞ্চিবিলিটি আছে কিন্তু কিছুমান মিডিয়াক বা জাৰ্নেলিষ্টক কি দেখা যায় তেওঁলোকে বিশেষকৈ পলিটিকেলি এলাইন হৈ থাকে বা নিজৰ কমাৰ্চিয়েল ইণ্টাৰেষ্টত কাম কৰে বুলি কৈছে এতিয়া তেওঁলোকে কেনেকুৱা ধৰণে কাম কৰিব লাগে এজ এ ৱাটছ ডগ কাম কৰিব লাগে মিডিয়াই কিন্তু বেছিভাগ মিডিয়াই এতিয়া কি বুলি কয় ছাপৰ্টাৰ্ছ হয় পাৰ্টিকুলাৰ পলিটিকেল ইণ্টাৰেষ্টৰ আৰু ই উইক কৰি দিয়ে আমাৰ ডেমক্ৰেচিটো লগতে চিটিজেনসকলেও প্ৰপাৰ ইনফৰ্মেশ্যন নাপায় বুলি কৈছে এতিয়া এটা কথা কৈছে যে মষ্ট ইম্পৰ্টেণ্ট আৰ্গুমেণ্ট আৰ্টিকলটোত অথৰগৰাকীয়ে ইয়াতে কৈছে যে ডেমক্ৰেচি ডিপেণ্ড অকল নকৰে পলিটিচিয়ানছ আৰু ইনষ্টিটিউশ্যনৰ ওপৰত ডিপেণ্ড কৰে চিটিজেনছৰ ওপৰত যদি চিটিজেনছসকল ইনডিফাৰেণ্ট হৈ যায় যে তেওঁলোক চব ছেইম তেওঁলোকে কোনো কুৱেশ্যন নকৰে একো তেওঁলোকৰ ডিফাৰেঞ্চ নাথাকে কনষ্টিটিউশ্যনেল ভেলিউ হৈ গ'ল হিউমেন ৰাইটছ চবৰে যদি ইনডিফাৰেণ্ট হয় তেতিয়াহ'লে ডেমক্ৰেচি কিন্তু উইক হৈ যায় কাৰণ ইয়াতে ৰেফাৰ কৰিছে পেনাল্টি অফ এভিলৰ কথা মানে যদি ভাল চিটিজেন এজন চাইলেণ্ট থাকে যেতিয়া ভুল হয় তেতিয়া ডেমক্ৰেচিটো চাফাৰ হয় গতিকে কুৱেশ্যন কৰাটো ইম্পৰ্টেণ্ট এতিয়া ডেমক্ৰেচি অকল ইলেকশ্যন নহয় ইলেকশ্যনতকৈ বেছি বুলি তেওঁ কৈছে এতিয়া হেল্ডি ডেমক্ৰেচিত ফ্ৰী ইলেকশ্যন লাগে ষ্ট্ৰং ইনষ্টিটিউশ্যন ৰুল অফ ল থাকিব লাগিব ইণ্ডিপেণ্ডেণ্ট মিডিয়া থাকিব লাগিব ইনফৰ্ম চিটিজেন থাকিব লাগিব কনষ্টিটিউশ্যনেল মৰেলিটি থাকিব লাগিব অপনেণ্টছক ৰেছপেক্ট কৰিব লাগিব মাইনৰিটিক প্ৰটেক্ট কৰিব লাগিব ভালনাৰেবল গ্ৰুপছক প্ৰটেক্ট কৰিব লাগিব তেতিয়া হেল্ডি ডেমক্ৰেচি হয় গতিকে পলিটিক্স কেনেকুৱা হ'ব লাগে মৰেল ভেলিউ থাকিব লাগে ইয়াত প্ৰমোট কৰিব লাগে জাষ্টিছ ইকুৱেলিটি ট্ৰুথক আৰু ইয়াতে লাই বা হেট্ৰেডক প্ৰমোট কৰিব নালাগে ইণ্ডিয়ানসকলে এতিয়া অথৰগৰাকীয়ে কৈছে যে ৰেছপঞ্চিবিলিটি আছে ৰিনিউ কৰা ডেমক্ৰেচিটো য'ত নেকি চিটিজেনসকলক কিহৰ প্ৰয়োজন আছে কনষ্টিটিউশ্যনেল ভেলিউ এতিয়া ডিফেণ্ড কৰিব পাৰিব লাগিব ৰেছপেক্ট কৰিব লাগিব ডিফাৰেঞ্চ ৰিজেক্ট কৰিব লাগিব হেট্ৰেড এটচেট্ৰা আৰু প্ৰিজাৰ্ভ কৰিব লাগিব ফ্ৰীডম আৰু ডিগনিটিক কৈছে তেওঁ শেষত কৈছে যে ইণ্ডিয়াই এচিভ কৰিছে এ লট ডেমক্ৰেচিত কিন্তু ছাৰ্ভাইভ কৰিব নোৱাৰে অকল ইলেকশ্যনৰ দ্বাৰা ইয়াৰ কাৰণে ষ্ট্ৰং ইনষ্টিটিউশ্যনৰ পলিচিৰ প্ৰয়োজন আছে ইয়াতে হিষ্টৰিকেল ইভালুৱেশ্যন মেনশ্যন কৰা আছে লজিকেল আৰু ফিলচফিকেল বেছ মাল্টি ডাইমেনশ্যনেল এনালাইচিছ NCERT লিংকেজেছ UPSC আমাৰ টপিক GS পেপাৰ 2 GS পেপাৰ 4 1 আৰু 3 কোনটো টপিকৰ লগত এলাইন হৈ আছে মেনশ্যন কৰা আছে ৱে ফৰৱাৰ্ড আৰু PYQ এতিয়া আহিছোঁ শেষৰ আৰ্টিকলটোলৈ ফাইনেন্সিয়েল ডেমক্ৰেচি দ্য জনধন ট্ৰান্সফৰ্মেশ্যন আৰ্টিকলটোত এক্সপ্লেইন কৰিছে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ বিষয়ে ই ট্ৰান্সফৰ্ম যিহেতু কৰিলে ইণ্ডিয়াৰ ফাইনেন্সিয়েল ছিষ্টেমটো মিলিয়নছ অফ যিসকল আগতে কি এক্সক্লুড হৈ আছিল সেইসকল লোকক ফৰ্মেল বেংকিং ছিষ্টেমলৈ ইয়াতে কি কৰা হৈছে ইনক্লুড কৰা হৈছে ইয়াৰ দ্বাৰা মেইন আইডিয়াটোৱে ইয়াতে হৈছে আৰ্টিকলটোত পলিটিকেল ফ্ৰীডম ইনকমপ্লিট হয় যেতিয়ালৈকে কোনো এজন লোকৰ ওচৰত ইকনমিক অৰ্থনৈতিক আৰু ফাইনেন্সিয়েল ফ্ৰীডম নাথাকে পাৰ্চনে ফুল্লি বেনিফিটছ কৰিব পাৰিব গভৰ্ণমেণ্টৰ স্কিমৰ পৰা আৰু ইকনমিক অপৰচুনিটি ল'ব পাৰিব যদিহে তেওঁলোকৰ ওচৰত বেংক একাউণ্ট থাকে ক্ৰেডিট এক্সেছ কৰিব পাৰে ইঞ্চুৰেঞ্চ থাকে আৰু পইচা ৰিচিভ কৰাৰ ছেফ ৱে এটা যেতিয়া থাকে ফাইনেন্সিয়েল ডেমক্ৰেচি
বুলি ডেমক্ৰেচি বহুত ইম্পৰ্টেণ্ট আছে বুলি কৈছে ইয়াতে ইণ্ডিপেণ্ডেঞ্চৰ পিছত ইণ্ডিয়া এতিয়া পলিটিকেলি ডেমক্ৰেচি আমি কি কৰিলোঁ গেইন কৰিলোঁ কিন্তু যাৰ দ্বাৰা আমি কি পাওঁ ৰাইট টু ভোট পাওঁ পাৰ্টিচিপেট কৰিব পাৰোঁ গভাৰ্নেন্সত কিন্তু এতিয়া আমাৰ সেই সময়ত ইকনমিক ফ্ৰীডম নাছিল ইণ্ডিয়ানসকল প'ৰ আছিল সেই সময়ত বেংক একাউণ্ট নাছিল ইনফৰ্মেল মানি লেণ্ডাৰ্ছৰ ওপৰত বেছিকৈ ডিপেণ্ড আছিল ডিফিকাল্টি আছিল ৰিচিভ কৰাত পাৰ্মানেণ্ট পাৰ্মানেণ্ট গভৰ্ণমেণ্ট বেনিফিটছ এটচেট্ৰা গতিকে পলিটিকেল ডেমক্ৰেচিয়ে অট'মেটিকেলি ফাইনেন্সিয়েল ইনক্লুশ্যনৰ ৰিজাল্ট নহয় বুলি কৈছে ফাইনেন্সিয়েল ডেমক্ৰেচি মানে হৈছে প্ৰত্যেকজন পাৰ্চনে এক্সেছ কৰা ফাইনেন্সিয়েল ছিষ্টেমটো ৰিগাৰ্ডিং তেওঁ লাগিলে ৰিচ হওক প'ৰ হওক কোনো কথা নাই এতিয়া প্ৰধানমন্ত্ৰী জনধন যোজনাই সেইটো সুবিধা দিছে এক্সেছ কৰা ফাইনেন্স বা বেংকিং ছিষ্টেমটো আগতে যিসকল এক্সক্লুড হৈ আছিলে কেতিয়াৰ পৰা 2014 চনৰ 15 আগষ্টত যিদিনাখন এনাউন্স কৰিলে প্ৰধানমন্ত্ৰী জনধন যোজনা ৰেট 4ৰ পৰা তাৰ পাছৰ পৰা ইয়াৰ অবজেক্টিভে আছিল ফ'কাছ কৰা লোকসকলক প্ৰভাইড কৰা বেংক একাউণ্ট ৰুপে ডেবিট কাৰ্ড এক্সেছ দিয়া বেংকিং ছাৰ্ভিচেছ আৰু ছেভিং ফেচিলিটি এটচেট্ৰা দিয়া এতিয়া ইম্পৰ্টেণ্ট কিয় হয় জনধনৰ আগতে বহুতো প'ৰ লোকসকল আউটছাইড আছিল ফৰ্মেল বেংকিং ছিষ্টেমৰ এতিয়া গভৰ্ণমেণ্টে যেতিয়া কিবা এটা দিছিলে মিডলমেন আছিল বেনিফিচিয়াৰীসকলে তাৰ কমকৈ কি পাইছিল যিমান তেওঁলোকে পাব লাগিছিল সিমান নাপাইছিল এতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আমাৰ কৰিব পৰা হ'ল কিহৰ দ্বাৰা প্ৰধানমন্ত্ৰী জনধন যোজনাৰ দ্বাৰা আৰু এই আইডিয়াটো কিহৰ অন্ত্যোদয়াৰ লগত মিলি আছে যি লাষ্টৰ যিজন পাৰ্চন তেওঁ এতিয়া যাতে থাকি নাযায় বেনিফিটছ পায় গতিকে জনধন যোজনাই কি কৰিলে ট্ৰান্সফৰ্ম কৰিলে আমাৰ ইণ্ডিয়াৰ যি ফাইনেন্সিয়েল ডেমক্ৰেচি সেই ডেমক্ৰেচিক অনা গ'ল আৰু বিশেষকৈ উইমেন ইয়াৰ পৰা ছিগনিফিকেণ্টলি বেনিফিটছ হৈছে উইমেনসকল মেজৰ এচিভমেণ্টটোৱে হৈছে উইমেনৰ পাৰ্টিচিপেশ্যন মোৰ দেন হাফ অফ জনধন একাউণ্টছ এতিয়া কোনে হোল্ড কৰে উইমেনে কৰে ইম্পৰ্টেণ্ট কাৰণ বেংক একাউণ্টে ইনক্ৰিজ কৰিব পাৰে উইমেনৰ ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চি মানিৰ ওপৰত কণ্ট্ৰল গভৰ্ণমেণ্ট বেনিফিটছৰ এক্সেছ কৰা এবিলিটি টু ছেভ এইবিলাকৰ কাৰণে এতিয়া সুবিধা হৈছে আগতে কি আছিলে মানি মানে উইমেন তেওঁলোকে কি কৰা নাছিলে এইবিলাক ফেমিলি মেম্বাৰৰ পৰাহে তেওঁলোকে মানি বা তেনেকুৱা ধৰণৰ মেটাৰ্ছবিলাকত তেওঁলোকে সুবিধা পাইছিল এতিয়া কিন্তু তেওঁলোকক ডাইৰেক্টলি বেংক একাউণ্টত যিহেতু তেওঁলোকে পায় গ্ৰেটাৰ ফাইনেন্সিয়েল আইডেণ্টিটি আহিছে আৰু ৰুৰেল ইণ্ডিয়াৰটো ট্ৰান্সফৰ্মেশ্যন এটা ইয়াৰ পৰা হৈছে আৰু ইয়াতে জনধন আধাৰ মোবাইলৰ ট্ৰিনিটিৰ কথা কৈছে ইম্পৰ্টেণ্ট পইণ্ট হয় ইয়াতে এই আৰ্টিকলটোৰ জনধনৰ বেংক একাউণ্ট ডিজিটেল আইডেণ্টিটি মোবাইল কানেক্টিভিটি এই গোটেইকেইটা মিলি ক্ৰিয়েট কৰিছে পাৱাৰফুল ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ থ্ৰু হুইচ গভৰ্ণমেণ্ট কুড ডাইৰেক্টলি ৰিচ চিটিজেন এতিয়া এই আৰ্টিকলটোৰ ৰিলেটেড আমাৰ প্ৰত্যেকটো কনচেপ্ট ক্লাছৰুমত কভাৰ কৰা হয় যিহেতু অনলাইন যোগে আমাৰ কভাৰ কৰিব সময়ৰ অভাৱ হয় এতিয়া গতিকে আপোনালোকে এডমিশ্যন কৰিব AXIA IAS একাডেমি আজিলৈ আমাৰ এডিটৰিয়েল এনালাইচিছ ইমানেই আছিল এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ